নমস্কাৰ বন্ধুসকল কিছুমানে মোক সুধি থাকে যে দাদা আপুনি কি ঔষধ ব্যৱহাৰ কৰে আৰু কি দানা ব্যৱহাৰ কৰে কিমান দিনলৈকে কোনটো দানা ব্যৱহাৰ কৰে গতিকে কম খৰচত মই যোনটো হিচাপত মানে কৰি আছো সেইটো হিচাপত মানে সকলে জানিব বিচাৰে তো মই আজি আপোনালোকক জনাও ঔষধৰ বিষয়ে মই আগৰ ভিডিঅ'ত কৈ দিছো আপোনালোকে ভিডিঅ' চালে পাই যাব আৰু মই আজি আপোনালোকক দেখুৱাম এইটো হল গডৰেজ কোম্পানীৰ আৰু আপোনালোকে এটা কথা কৈ দিও গডৰেজ কোম্পানীৰ বেষ্ট হয় গতিকে আপোনালোকে গডৰেজ কোম্পানীৰ এইটো প্ৰি ষ্টাৰ্টাৰ দানা এক দিনৰ পৰা আপোনালোকে 12 দিনলৈকে খুৱাব পাৰে আৰু যদি কম খৰচত যদি কৰে 12 দিনলৈকে খুৱাব আৰু যদি কয় নহয় মই অলপ খৰচ অলপ বেছি কৰিম তেতিয়া হলে আপোনালোকে 15 দিনলৈকে খুৱাব পাৰে 20 দিনলৈকে খুৱাব পাৰে এইটো হল প্ৰি ষ্টাৰ্টাৰ দানা এইটো বয়লাৰৰ হয় গডৰেজ কোম্পানীৰ তাৰ পিছত মই ষ্টাৰ্টাৰ কোনটো খুৱাইছো আপোনালোকক দেখুৱাই আছো তাৰ পিছত মই ষ্টাৰ্টাৰ খুৱাইছো এইটো গডৰেজ কোম্পানীৰ হয় আৰু এইটো ল কোৱালিটি মানে কি ল প্ৰাইচৰ হয় ল কোৱালিটি নহয় ল প্ৰাইচৰ এইটো হয় এইটোৰ দাম লৈছিল পুৰা 1700 টকা লৈছিল এইটো হল গডৰেজ কোম্পানীৰ দেশী সুপাৰষ্টাৰ সোণালী মুৰ্গীৰ কাৰণে হয় কিন্তু এটা হাঁহকো আমি দিব পাৰো পোল্ট্ৰি ফিড হয় ষ্টাৰ্টাৰ কোম্পানী হয় এইটো মই 12 দিনৰ পৰা 24 দিনলৈকে খুৱাইছো তাৰ পিছত মই এইটো গডৰেজ কোম্পানীৰ হয় এইটোৰ দাম লৈছে 1800 টকা আৰু এইটো ফিনিচাৰ হয় সোণালীৰ এইটোকো হাঁহক দিব পাৰি ধুনিয়া এটা কোম্পানী হয় এইটো মাংসৰ কাৰণে ভাল গতিকে আপোনালোকে সোণালী এইটো যে আছে ফিনিচাৰ এই ফিনিচাৰটো আপোনালোকে খুৱাব পাৰে গতিকে এই তিনিটা দানা মই ইউজ কৰিছো গতিকে আপোনালোকে এই তিনিটা দানা দিব পাৰে